সন্মুখত ছিনিয়ৰ নেশ্যনেল পেঞ্চাকচিলাট চেম্পিয়নশ্বিপ 2024 ধেমাজিৰ মিৰমাঙত 20 দিনীয়া আৱাসিক প্ৰশিক্ষণ শিবিৰ অসম পেঞ্চাকচিলাট সন্থাৰ উদ্যোগ অহা 10ৰ পৰা 13 জুনলৈ ভুৱনেশ্বৰত অনুষ্ঠিত হ'ব দ্বাদশ সংখ্যক ছিনিয়ৰ নেশ্যনেল পেঞ্চাকচিলাট চেম্পিয়নশ্বিপ 2024 ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিব 30 গৰাকী পেঞ্চাকচিলাট খেলুৱৈয়ে প্ৰস্তুতি হিচাপে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ পূৰ্বে অসমৰ পেঞ্চাকচিলাট খেলুৱৈসকলৰ বাবে ধেমাজি জিলাৰ অন্তৰ্গত মিৰমাঙৰ উপহিত অনুষ্ঠিত হ'ল 20 দিনীয়া আৱাসিক প্ৰশিক্ষণ শিবিৰ অসম পেঞ্চাকচিলাট সন্থাৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিলে ছিনিয়ৰ নেশ্যনেললৈ নিৰ্বাচিত প্ৰায় 30 গৰাকী খেলুৱৈয়ে পেঞ্চাকচিলাটৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষণ প্ৰদান কৰিলে অসম পেঞ্চাকচিলাট সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলেৰ লগতে কেইবাগৰাকীও ছিনিয়ৰ পেঞ্চাকচিলাট খেলুৱৈয়ে যোৱা 15 মে'ৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰটো অন্ত পৰিল 3 জুনত সামৰণি অনুষ্ঠানত উপস্থিত থাকি খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিলে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা অসম পেঞ্চাকচিলাট সন্থাৰ সভাপতি পৰমানন্দ চাৰেঙীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে প্ৰশিক্ষণ শিবিৰটোৰ সন্দৰ্ভত জনালে অসম পেঞ্চাকচিলাট সন্থাৰ সম্পাদক তথা প্ৰশিক্ষক লক্ষ্যজিৎ দলে আমাৰ অসম পেঞ্চাকচিলাট এছ'চিয়েশ্যনৰ উদ্যোগত আয়োজিত 20 দিনীয়া প্ৰশিক্ষণ শিবিৰ য'ত নেকি আমাৰ মিংমাং ৰেচিডেঞ্চিয়েল ট্ৰেইনিং চেণ্টাৰত হৈ আছে পেঞ্চাকচিলাট ৰেচিডেঞ্চিয়েল ট্ৰেইনিং চেণ্টাৰ মিংমাং ৰূপহী আমাৰ অসম আৰু অৰুণাচলৰ একেবাৰে সীমান্তৱৰ্তী অঞ্চল হয় ইয়াত খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতে আমাৰ এই 20 দিনীয়াকৈ প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত হৈ যায় আৰু বিশেষকৈ আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ চিফ ছাৰ পৰমানন্দ চাৰেঙীয়া ছাৰ তেখেত আমাৰ অসম পেঞ্চাকচিলাট এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি লগতে ইণ্ডিয়ান পেঞ্চাকচিলাট ফেডাৰেশ্যনৰ তেওঁ পেট্ৰন হিচাপেও আছে তেখেত আহিছিল অলপ আগতে সকলোকে তেওঁ উৎসাহমূলক বহুতখিনি বক্তব্য প্ৰদান কৰি থৈ গৈছে আৰু তেওঁ কিবাতে এইখিনি হ'বলৈ গৈ আছে আমি আজি 20 দিনীয়া যি প্ৰশিক্ষণ কাৰ্যসূচী মে'ৰ 15 তাৰিখৰ পৰা আৰম্ভ হৈছে আজি জুনৰ 3 তাৰিখ কাইলৈলৈকো প্ৰগ্ৰেম আছে কাইলৈ আমাৰ ল'ৰা ছোৱালীখিনি তেওঁলোকে ঘৰাঘৰি হ'ব গতিকে আমি সুন্দৰকৈ ইয়াতে থকা মেলা খোৱা বগা সকলো প্ৰশিক্ষাৰ্থীকে আমি দিবলৈ সমৰ্থ হৈছোঁ ভালদৰে প্ৰশিক্ষণ শিবিৰটি হৈ গৈছে আৰু অসমৰ প্ৰায় ভালেকেইখন জিলাৰ পৰা যিসকলে আমাৰ নেশ্যনেল পেঞ্চাকচিলাট চেম্পিয়নশ্বিপ 2024 যিটো আমাৰ ভুৱনেশ্বৰ উৰিষ্যাত কিট ইউনিভাৰ্চিটিত হ'বলৈ গৈ আছে সেইখিনিৰ কাৰণে যিসকলে বাছনি লাভ কৰিছে তেওঁলোকক আমি ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিলোঁ আৰু আমি যোৱাবাৰতকৈ ভাল ফলাফল আমি আশা কৰিছোঁ ভাল ল'ৰা ছোৱালী সকলো বহুতখিনি আগ্ৰহেৰে ইয়াত অংশগ্ৰহণ কৰিছে 20 দিনীয়া প্ৰশিক্ষণ শিবিৰটো সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা আগবঢ়োৱা সন্থাৰ প্ৰতিগৰাকী বিষয়ববীয়াৰ লগতে ছিনিয়ৰ খেলুৱৈসকলক কৃতজ্ঞতা জনালে ৰাজ্যিক সন্থাটোৰ সম্পাদকজনে এই প্ৰশিক্ষণ শিবিৰটি শেষত আমি প্ৰধানকৈ আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ চিফ পৰমানন্দ চাৰেঙীয়া ছাৰ আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ সুনীল পেগু মহোদয় আৰু আমাৰ সঞ্জীৱ মিলি ডাঙৰীয়া তেওঁ আমাৰ TMPKৰ কেন্দ্ৰীয় সমিতিৰ দায়িত্বত আছে লগতে আমাৰ এই মিংমাং ৰেচিডেঞ্চিয়েল ট্ৰেইনিং কেম্প যিটো আমাৰ কেন্দ্ৰ আছে চেণ্টাৰ আছে চেণ্টাৰটোৰ মাননীয় সভাপতি সুভাষ তায়ং ডাঙৰীয়া মাননীয় সম্পাদক চিৰকুমাৰ পাতি ডাঙৰীয়া আৰু প্ৰশিক্ষক আমাৰ নিপুণ দলে ডাঙৰীয়া বিশেষকৈ এই যিখিনি আমাৰ প্ৰশিক্ষণ শিবিৰটিৰ লগতে যিসকল আমাৰ প্ৰশিক্ষণ কাৰ্যত আমাক বহুতখিনি সহায় কৰিলে দিবাকৰ ৰাভা তিলক উত্তম এনেকৈ বহুতকেইজন পুৰণা প্লেয়াৰ তেওঁলোকৰ ইয়াত কায়িকভাৱে লগত থাকি পেলাই যিখিনি আমাক সহায় সহযোগিতা আগবঢ়ালে ই খুবেই প্ৰশংসনীয় আৰু আমি সকলো খেলুৱৈৰ কাৰণে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ
উল্লেখ্য যে ভুৱনেশ্বৰত অনুষ্ঠিত হ'ব লগা ছিনিয়ৰ নেশ্যনেলৰ পৰাই সমাগত উত্তৰাখণ্ডৰ নেশ্যনেল গেমছৰ বাবে কৰা হ'ব খেলুৱৈ বাছনি। গতিকে ভুৱনেশ্বৰৰ ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপখন প্ৰতিগৰাকী পেঞ্চাক চিলাত খেলুৱৈৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইফালে ৩০জন খেলুৱৈৰে গঠিত অসম দলটো অহা ৭ জুনত গুৱাহাটীৰ পৰা ভুৱনেশ্বৰৰ অভিমুখে ৰাওনা হ'ব। ক্ৰীড়া অনুৰাগীৰ আশা ভুৱনেশ্বৰত অপ্ৰতিৰোধ্য হৈ ক্ৰীড়াংগনত অৱতীৰ্ণ হওক অসমৰ পেঞ্চাক চিলাত খেলুৱৈ। দুৰ্দান্ত প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক অসমৰ পেঞ্চাক চিলাত খেলুৱৈয়ে সমাগত উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰাৰ পথ প্ৰশস্ত কৰক। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে।